এজন মেকআপ বা বিউটি প্ৰফেশ্যনেল হিচাপে যেতিয়া আপুনি কাম আৰম্ভ কৰে তেতিয়া আপুনি ভাবে যে মই প্ৰফেশ্যনেলি কেনেকৈ গ্ৰো কৰিম তো এই ভিডিঅ'টোত মই ডিছকাশ্যন কৰিব গৈ আছোঁ এনে তিনিটা পইণ্ট যি তিনিটা শিকি ল'লে আপুনি নিজকে প্ৰফেশ্যনেলি গ্ৰো কৰিব পাৰিব তো আহক সোনকালে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম পইণ্টটো হৈছে আপুনি যদি প্ৰফেশ্যনেলি নিজকে আগুৱাব বিচাৰিছে তেনেহ'লে আপুনি নিজকে আপডেট ৰাখিব লাগিব যে ইণ্ডাষ্ট্ৰিত কি কি চেঞ্জেছবোৰ হৈ আছে তো সেইটো কাৰণে আমি কি কৰিব লাগিব আমি ডিফাৰেণ্ট ৱৰ্কশ্বপবোৰ এটেণ্ড কৰিব লাগিব ডিফাৰেণ্ট সেমিনাৰ্ছবোৰ এটেণ্ড কৰিব লাগিব ডিফাৰেণ্ট বিউটি ৰিলেটেড যিবোৰ ইভেণ্ট হৈ আছে সেই ইভেণ্টবোৰ এটেণ্ড কৰিব লাগিব আৰু লগতে এক্সপো আজিকালি এক্সপোবোৰ হৈ আছে তো সেই এক্সপোত আমি এটেণ্ড কৰিব লাগিব তো তেতিয়া আমি গম পাম যে নতুন নতুন কি ট্ৰেণ্ডিং আহি আছে নতুন নতুন কি ব্ৰেণ্ড আহি আছে নতুন নতুন কি পৰিকল্পনা হৈ আছে কি ইউনিকনেছ আহি আছে এই গোটেইবোৰ আমি তেতিয়াহে গম পাম যেতিয়া আমি বিভিন্ন ধৰণৰ সেমিনাৰ এণ্ড ৱৰ্কশ্বপবোৰ এটেণ্ড কৰিম তো সেইটো জেগাত নিজকে আপডেট ৰাখক আৰু ট্ৰেণ্ডিং মতে চলক আৰু যিটো ট্ৰেণ্ড হৈ আছে সেই ট্ৰেণ্ডিং মতে চলক তেতিয়া আপোনাৰ বিজনেছটো গ্ৰ' কৰিবলৈ সুবিধা হ'ব প্ৰফেশ্যনেলি যেতিয়া আপুনি আগুৱাব বিচাৰে তেনেহ'লে দ্বিতীয় পইণ্টটো আপুনি খুবেই ধ্যান দিয়া দৰকাৰ সেইটো হৈছে কণ্টিনিউৱাছলি আপোনাৰ যিটো স্কিল আছে সেই স্কিলটো আপুনি ডেভেলপমেণ্ট কৰি গৈ থাকিব লাগিব যেনে আপুনি ধৰক আজি HD মেকআপ জানে তেনেহ'লে নেক্সট কি আহিছে আপুনি সেইটো শিকিব লাগিব যদি আপুনি ধৰক এটা বেংগলী ব্ৰাইড কৰিব জানে তেনেহ'লে আপুনি চিন্তা কৰিব লাগিব যে মই অন্য কালচাৰৰ ব্ৰাইড এটা মই কেনেকৈ কৰিব পাৰোঁ আৰু সেই ব্ৰাইডটোৰ ডিটেইলিং আপুনি কৰিব জানিব লাগিব নিজকে ইমপ্ৰুভ কৰিব লাগিব আপোনাৰ পাৰ্চনেলিটিৰ ক্ষেত্ৰত আপোনাৰ কমিউনিকেশ্যনৰ ক্ষেত্ৰত আপোনাৰ বিহেভিয়াৰ ক্ষেত্ৰত যে মোৰ ক্লায়েণ্টৰ লগত মোৰ কেনেকুৱা বিহেভিয়াৰ হৈ আছে আৰু যোৱা বছৰ মই কেনেকুৱা আছিল এই বছৰ মই নিজকে কেনেধৰণে পৰিকল্পনা কৰিম সেইবোৰ আপুনি চিন্তা কৰিব লাগিব আৰু কণ্টিনিউৱাছলি নিজৰ স্কিল ডেভেলপমেণ্ট কৰাৰ কাৰণে আপুনি ধ্যান দিব লাগিব কাৰণ এটা স্কিল লৈ বহি থাকিলে নহ'ব আপুনি ভেৰাইটি অফ স্কিল আনিব লাগিব আৰু যিটো স্কিল আনে সেই স্কিলটোৰ ওপৰত নেক্সট ভাৰ্চন যেনেকৈ মোবাইলবিলাক চেঞ্জ হৈ যায় ভাৰ্চন টু ভাৰ্চন চেঞ্জ হয় ঠিক তেনেকৈ আমি নিজকে ভাৰ্চন টু ভাৰ্চন আমি নিজকে ইমপ্ৰুভমেণ্ট কৰিব লাগিব যেতিয়া আপুনি ভাবে যে নিজকে প্ৰফেশ্যনেলি আগুৱাই লৈ যাম তেনেহ'লে আপুনি যিকোনো এটা প্ৰফেশ্যনেল এছ'চিয়েশ্যনৰ লগত একেলগ হৈ এটা কম্বাইন হৈ এটা নেটৱৰ্ক ক্ৰিয়েট কৰি আপুনি কামখিনি আগবাঢ়িব লাগিব যেতিয়া আপুনি কোনোবা এটা এছ'চিয়েশ্যনৰ লগত মিলি কাম কৰে তো এছ'চিয়েশ্যনৰ বিভিন্ন ধৰণৰ পৰিকল্পনা থাকে যে কেনেকৈ সেই আৰ্টিজনক আমি প্ৰমোট কৰাব পাৰোঁ কেনেকৈ তেখেতৰ কাৰণে আমি সেমিনাৰ্ছ কেনেকৈ মাষ্টাৰ ক্লাছেছ আমি সেইবোৰ অৰ্গেনাইজ কৰিব পাৰোঁ তো সেই বস্তুবোৰ আপুনি তেতিয়াহে গম পায় যেতিয়া কোনোবা এটা এছ'চিয়েশ্যনৰ লগত জড়িত হয় আৰু নৰ্থ ইষ্টত যদি আপুনি এই ভিডিঅ'টো চাই আছে তেনেহ'লে মই ক'ব পাৰোঁ যে লাৰ্ণ টু প্ৰফেশ্যনেল স্কিল ৱৰ্ল্ডে এনেধৰণৰ এক্টিভিটিবোৰ কৰি আছে য'ত এজন মেকআপ আৰ্টিষ্টক কেনেকৈ বেষ্ট অফ দ্য বেষ্ট এৱেত তেখেতক গ্ৰ' কৰাব পৰা যায় তেখেতৰ কাৰণে কি সেমিনাৰ অৰ্গেনাইজ কৰিব পৰা যায় কি মাষ্টাৰ ক্লাছ অৰ্গেনাইজ কৰিব পৰা যায় ক্লাছ প্লেনিং কৰিব পৰা যায় প্ৰমোশ্যনেল প্লেনিং কৰিব পৰা যায় মাৰ্কেটিঙত হেল্প কৰিব পৰা যায় এই গোটেই বস্তুবোৰ আপুনি লাৰ্ণটোৰ পৰিয়ালৰ সদস্য হ'লে আপুনি গম পাব তো অধিক জানিবলৈ আপুনি তলৰ নম্বৰত যোগাযোগ কৰক যে কেনেকৈ লাৰ্ণটোৰ লগত জড়িত হৈ আপুনি নিজৰ কেৰিয়াৰত এটা ব্ৰাইটনেছ আনিব পাৰিব সেই বস্তুটো আপুনি লাৰ্ণটোৰ লগত মিলি প্লেনিং এই তিনিটা পইণ্ট আপুনি ধ্যান দিব লাগিব যে আপুনি যদি এজন প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্ট হিচাপে আগবাঢ়িব বিচাৰে তেনেহ'লে এই তিনিটা ষ্টেপ বাই ষ্টেপ আপুনি ফ'ল' কৰক আৰু নিজকে গ্ৰ' কৰক ধন্যবাদ